আজি আগমনী থানাৰ এক আকৰ্ষণীয় পদক্ষেপ। এই পদক্ষেপক ৰাইজে শলাগ লৈছে। আগমনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিষ্ণু বৰুৱাৰ নিৰ্দেশত আগমনী যান-বাহন আৰক্ষী অশোক কুমাৰ সিঙৰ তত্বাৱধানত আজি আগমনী পুলিচ পইণ্টৰ সন্মুখত এটা ৰোড ছেফটিৰ ওপৰত এখন সজাগতা সভাৰ আয়োজন কৰে। জনসাধাৰণৰ মাজত পথ সুৰক্ষা ব্যৱস্থাৰ প্ৰচাৰ আৰু যান-বাহন নিয়ম আৰু দায়িত্বশীল গাড়ী চলোৱাৰ সন্দৰ্ভত সজাগতা বিয়পোৱাৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত আগমনী থানাৰ যান-বাহন আৰক্ষী অশোক কুমাৰ সিং সভাত ভাষণ দি পথ দুৰ্ঘটনা ৰোধৰ বাবে যান-বাহন নিয়ম মানি চলাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। স্থানীয় বাসিন্দা, বাহন চালক আৰু ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন অংশীদাৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। যান-বাহন নিয়মৰ ওপৰত প্যাম্পলেট বিতৰণ কৰা হৈছিল আৰু উপস্থিতসকলক সুৰক্ষা সামগ্ৰী ব্যৱহাৰ, গতিসীমা আৰু পথচাৰীৰ অধিকাৰৰ বিষয়ে জ্ঞান দিবলৈ ইণ্টাৰেক্টিভ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। সকলোকে দায়িত্বশীল নাগৰিক হ'বলৈ আৰু সকলোৰে বাবে সুৰক্ষিত পথ সুনিশ্চিত কৰিবলৈ আহ্বান জনাই এক শক্তিশালী বাৰ্তাৰে কাৰ্যসূচীৰ সামৰণি পৰে। আগমনীৰ পৰা বিজু ৰায়ৰ ৰিপৰ্ট, অৰুণোদয় অসম।